নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰে অসমৰ লাখ লাখ দুখীয়া পুৰুষ আৰু মহিলাসকলৰ কাৰণে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ পুৰুষ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে ডাইৰেক্ট সোমাই দিব চৰকাৰী আঁচনিৰ ধন। অসম চৰকাৰে নতুনকৈ কোনখন আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিব চৰকাৰী ধন জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, তাৰপিছত আপোনালোকক আঁচনিখনৰ বিষয়ে সবিশেষ জনাই দিম। তো ইয়াতে লিখা আছে সমবায় গঠনৰ দ্বাৰা ভাৰতৰ গ্ৰাম অঞ্চলত আত্মনিৰ্ভৰশীল আৰ্থ সামাজিক ব্যৱস্থা গঢ়ি তোলাটো ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ সপোন আছিল। পৰৱৰ্তী সময়ত বিশ্বায়ন যুগত সঠিক চৰকাৰী সাহায্য আৰু মাৰ্গদৰ্শনৰ অভাৱত সমবায় ব্যৱস্থা দুৰ্বল হৈ পৰিছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় কেন্দ্ৰীয় সমবায় দপ্তৰ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ দেশৰ সমবায়সমূহে বৰ্তমান যথেষ্ট সকাহ পাইছে। সেই পদাঙ্ক অনুকৰণ কৰি অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন আমাৰ চৰকাৰে 2023-24 বৰ্ষৰ বাবে অসম সমবায় সমিতিসমূহক আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এই পদক্ষেপে আত্মনিৰ্ভৰশীল গ্ৰামীণ অৰ্থনৈতিক অধিক টনকিয়াল কৰি বাপুজীৰ সপোন পূৰ্ণতা দিব। অসম চৰকাৰে সমবায় সমিতিসমূহক কিন্তু আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে অসমত এখন নতুন আঁচনি আৰম্ভ কৰিছে। ইয়াৰ লগতে মহিলাসকলেও কিন্তু এইখন আঁচনিৰ জৰিয়তে নিজৰ নিজৰ বেংক একাউণ্টত চৰকাৰী টকা লাভ কৰিব পাৰিব। তো আঁচনিখনৰ বিষয়ে সবিশেষ আপোনালোকক এতিয়া জনাইছোঁ। আপোনালোকে স্ক্ৰীনত চাব পাৰিছে এনেকুৱা আৰু এখন নটিফিকেশ্যন অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে বিজেপিয়ে প্ৰদান কৰিব আৰ্থিক সাহায্য নিৰ্বাচিত শ্ৰেণীসমূহক। কোনবোৰ মানুহে এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰিব এই বিষয়ত কোৱা হৈছে গাঁও পঞ্চায়ত সমবায় সমিতিসমূহ, তাৰপিছত কোৱা হৈছে মহিলা সমবায় সমিতি। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে মহিলা সমবায় সমিতিসমূহেও কিন্তু এইখন আঁচনিৰ জৰিয়তে চৰকাৰী আৰ্থিক সাহায্য লাভ কৰিব। তাৰপিছত কোৱা হৈছে অন্যান্য সমবায় সমিতিসমূহ দুগ্ধ সমবায় সমিতি, মাছৰ খাদ্য উৎপাদন কৰা মিল আৰু সৰিয়হৰ তেল উৎপাদন কৰা মিল। তো এইবোৰ সমবায় সমিতিসমূহৰ লগত যিসকল দুখীয়াই জড়িত হৈ আছে সেইসকল দুখীয়াই যদি অনলাইন এপ্লিকেশ্যন কৰে তেন্তে নিজৰ নিজৰ বেংক একাউণ্টত ডাইৰেক্ট লাভ কৰিব পাৰিব চৰকাৰী ধন। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কেনেকৈ কৰিব লাগে শিকিব বিচাৰে তেন্তে মোৰ চেনেলত ভিজিট কৰিব। মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছোঁ, সেইখন ভিডিঅ' চাই আপোনালোকে নিজৰ নিজৰ হাতত থকা মোবাইল ফোনটো দি এইখন আঁচনিৰ বাবে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।